ফিচাৰীত মাছ দেখাম, আপোনালোকে চাব। এয়া দানা দিছোঁ, কেনেকৈ মাছবিলাক ওলাই আহে চাব। হেল্ল' গাইছ, কেনেকৈ লাগিছে? ভাল লাগিছে নাই? ভাল লাগিছে যদি একদম ধামাকা এটা শ্বেয়াৰ কৰি দিব। ফিচাৰী মাছ কেনেকৈ দানা দিলে আহে আৰু এয়া কি মাছ, নিশ্চয় কমেণ্টত জনাব। কেনেকৈ মাছ পোহে আৰু কেনেকৈ দানা দিলে মাছ আহে, এই বিষয়ে আহক আমি জানো। আৰু এয়া কি মাছ নিশ্চয়কৈ ধৰিব পাৰিছেনে? মই লাষ্টত অকণমান নামটো কৈ যাম বাৰু। এয়া চন্দা মাছ হ'ল, চন্দা মাছ হয়। আৰু ঢেৰ কিবা কিবি মাছ আছে ফিচাৰীটোত, একদম মানে আনলিমিট মাছ। চাক, এয়া যদি মুৰ্গী এটা দিয়া যায় ধাপা ধাপ খাই পেলাব, একদম ছিঙি মিঙি খাই পেলাব এনেকৈ মাছ। একদম পোনা মাছ আছিলে, এতিয়া চাগে পোনা এয়া মাছ আপোনাৰ আধা কেজি 400 গ্ৰাম এনেকৈ জোখৰ হৈ গ'ল। চাওকচোন কেনেকৈ ৰঙা দেখি, দানা দিয়াৰ লগে লগে মানে একদম মাছকেইটা একদম পাগল হৈ যায়, দেখিছেনে? নিশ্চয় এটা শ্বেয়াৰ এটা কৰিব, কমেণ্টত জনাব কেনেকৈ হৈছে। কমেণ্টত জনাই নিশ্চয়কৈ শ্বেয়াৰ এটা